আজি বীৰলাচি থানা অসমে শিৱসাগৰ নগৰ সমিতিৰ উদ্যোগত 15 তাৰিখে এখন বিহু হোৱাৰ কথা আছিলে। বিহুখন ইতিমধ্যে বাতিল কৰা হৈছে। বিহুৰ বাবে যিখিনি আৰ্থিক অনুদান ৰাইজে আগবঢ়াইছিলে সেই অনুদান আমি সামৰিক বাহিনীলৈ ডিচি মহোদয়ৰ যোগেদি আমি দান কৰিম। আৰু এটা কথা স্পষ্ট, দেশৰ অখণ্ডতাৰ ক্ষেত্ৰত আৰু দেশৰ কাৰণে আমাক বহুত মানুহে কেতিয়াবা দেশৰ দ্ৰোহী বুলি কয়। আজি আমি এটা কথা স্পষ্ট কৰি দিছোঁ, আমি জাতিক যিমান ভাল পাওঁ দেশকো আমি সিমানেই ভাল পাওঁ আৰু দেশৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। আৰু এটা কথা স্পষ্ট, ভাৰতীয় সেনাসকলে যিটো ত্যাগ কৰিছে, যিখিনি ত্যাগ কৰিছে, ত্যাগক আমি শ্ৰদ্ধা জনাইছোঁ, আমি সেৱা জনাইছোঁ। আৰু পাকিস্তান 4 ভাগত বিভক্ত কৰি দিয়ক এই সুযোগতে, আৰু লগতে POK পাক অকুপাইড কাশ্মীৰ যাতে IOK হয়, ইণ্ডিয়ান অকুপাইড কাশ্মীৰ হয়, আমি তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আৰু অনাগত দিনত দেশৰ বাবে, জাতিৰ বাবে যিমান ত্যাগ কৰিব লাগে বীৰলাচি থানা অসমৰ সৈনিক হিচাপে আমি কৰি যাম। আৰু এই সিদ্ধান্তত আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পূৰ্ণ সহমত আছে, আমাৰ জিলা সমিতিৰ সহমত আছে। আৰু সেইবাবে